আজি কলাইগাঁৱৰ অন্তৰ্গত নাপ্তিপাৰা ভিচিডিচিৰ ভিউ গোটে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে লোৱা পদক্ষেপৰ শলাগ লৈছে কলাইগাঁওবাসী ৰাইজে কিয়নো বৰ্তমান সময়ত অসমত বৃদ্ধি পাইছে মাদক দ্ৰব্য সেৱনকাৰীৰ যাৰ ফলত বিভিন্ন অঞ্চলৰ যুৱক যুৱতী হৈ পৰিছে কুঙা ইয়াক প্ৰতিৰোধ কৰাৰ চেষ্টাৰে আজি কলাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ইয়াৰ জৰিয়তে অসমবাসী ৰাজ্যলৈ একো বাৰ্তাৰ লগতে ড্ৰাগছ মুক্ত অসম গঢ়াৰ চেষ্টাৰে এনেকৈয়ে হুংকাৰ দিলে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কিন্তু মহিলাসকলৰ হুংকাৰে ৰোধ হ'বনে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় পাৰিবনে জিলা প্ৰশাসনে ইয়াৰ ওপৰত সঠিক তদন্ত কৰিবলৈ সেয়া সময়তে হ'ব লক্ষণীয় আমি SRLM কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ পৰা আমি আহিছিলোঁ আৰু আমি ইয়াতে আমাৰ এটা ছাৰ্ভে কৰা হৈছিলে আমাৰ যোনটো মানে বছৰত প্ৰতিটোবাৰে বছৰত এবাৰকৈ হয় তো সেইটো ছাৰ্ভেৰ নামটো আছিলে ভিলেজ ৰেজিলিয়েন্স এণ্ড প্ৰস্পেৰিটি প্লেন চমুকৈ ক'বলৈ গ'লে VPRP তো তাতে আমি কিছুমান মানে আমাৰ ডাটা আমি কালেক্ট কৰিছিলোঁ তাতে যোনটো ডাটা কালেক্ট কৰিছোঁ আমি এটা ভাগ আছিলে তাতে মানে আমাৰ সামাজিক সমস্যা কি সামাজিক সমস্যা আমাৰ SHG মেম্বাৰসকলে ফেচ কৰিছে বা আমাৰ ভিউ মেম্বাৰসকলে ফেচ কৰিছে সেইটো চিনাক্তকৰণ কৰাৰ কাৰণে এটা ছাৰ্ভে কৰা হৈছিলে আৰু তাতে আমাৰ যেতিয়া আমি VPRP ছাৰ্ভে কমপ্লিট কৰিব পাৰিলোঁ আমি তেতিয়া গম পালোঁ যে ইয়াতে ড্ৰাগৰ উৎপাত বহুত বেছি হৈ আছে আৰু ইয়াতে ইয়াৰ যুৱক যুৱতীসকলে ইয়াতে ড্ৰাগছ ব্যৱহাৰ কৰি আছে তো সেই ড্ৰাগছ যে ইউজ হৈ আছে ইয়াৰ প্ৰতি আমি যাতে আমাৰ এই নাপ্তিপাৰা অঞ্চলত আমাৰ এই যি উঠি অহা যুৱক যুৱতীসকলক যাতে তেওঁলোকক আমি সজাগতা দিব পাৰোঁ যাতে ড্ৰাগ ব্যৱহাৰ কৰিলে কি অনিষ্ট হয় কেনেকৈ বেয়া হয় আৰু অঞ্চলৰ মানুহকেইটাকে যাতে এই সজাগতাটো পায় সেইটো কাৰণে আমি এটা এৱাৰনেছ ৰেলী লৈছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে আগতে আমি ফিল্মত দেখা পাইছিলোঁ ড্ৰাগছ বস্তুটো বৰ্তমান আমি গাঁৱে ভূঞে বাস্তৱত দেখিবলৈ পাইছোঁ আৰু ইয়াৰ পৰা বিভিন্ন নৱপ্ৰজন্মই ক্ষতিগ্ৰস্ত হৈছে এই যিহেতু 2-3 বছৰ আৰু বেছিকৈ বাঢ়িছে ক'বলৈ গ'লে অসম চৰকাৰে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে তাৰ ফলতো কিন্তু ইয়াক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আমাৰ যিহেতু এই ড্ৰাগ এবিউজ বা ড্ৰাগছৰ প্ৰব্লেম সেইটো এতিয়া এটা অনগয়িং প্ৰচেছ আৰু মই চৰকাৰৰ মইতো কমেণ্ট কৰিব নোৱাৰিম কিন্তু আমি যিহেতু আমাৰ ৰাইজৰ লগত SHG আমাৰ সাধাৰণ ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আপুনি নৱপ্ৰজন্মক কি আহ্বান কৰিব ড্ৰাগছৰ পৰা দূৰত থাকিবৰ কাৰণে মই সেইটোৱে প্ৰথমে মই আমাৰ বাইদেউসকলক আমি মিটিঙত ৰাখিছিলোঁ আমি মিটিঙতো কৈছোঁ প্ৰথমে আমি আমাৰ নিজৰ পৰিয়ালৰ পৰা মা দেউতাকে আমাৰ এই সৰুৰ পৰাই আমাৰ ল'ৰা ছোৱালীবিলাকক সেই ড্ৰাগছৰ বিষয়ে বাধা দিব লাগে আৰু সেই ড্ৰাগছৰ ব্যৱহাৰ কৰিলে কি অনিষ্ট হয় সেইটো আমি তেওঁলোকক সজাগ কৰিব লাগে আৰু তেওঁলোকক আমি ভালকৈ আমাৰ বন্ধু নিচিনাকৈ আমি তেওঁলোকক ব্যৱহাৰ কৰিব লাগিব প্ৰথমটো ক'লোঁ মই ফেমিলিৰ পৰা আৰম্ভ কৰিব লাগিব আৰু লগতে আৰু আমি বাধা দিয়া বা এৱাৰনেছ দিয়া সেইটো আমি কৰিব লাগিব আৰু আমাৰ ছ'চাইটিটো আমাৰ সমাজত আমি সকলোৱে মানে এই নজৰ দিব লাগিব ক'ৰবাত আমাৰ যুৱক যুৱতীবিলাকে ড্ৰাগ ইউজ কৰিছে যদি আমি এইবিলাক আমি নজৰ ৰাখিব লাগিব আৰু তেওঁলোকক আমি কাউন্সেলিং বা আমি তেওঁলোকক ৰিহেবিলিটেশ্যন চেণ্টাৰত তেওঁলোকক পঠাব লাগিব সেইটোৱে ঠিক আছে আমাৰ সৈতে বাইদেউ আছে বাইদেউৰ পৰা জানিব বিচাৰিম অলপ যিহেতু দেখিবলৈ পোৱা গৈছে